আপোনালোকক মোৰ এই খৰক যাত্ৰাৰ তৃতীয়টো ভ্লগলৈ স্বাগতম। আৰু দাদাৰ বাবে মই এটা বস্তু লৈ আহিছো, সেইটো কি বস্তু চাবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। দাদা দাদাই মানে মোক দেখি নাপায়, মইহে দাদাক দেখি আছো। এইটো দাদাৰ বাবে মই লৈ আহিছো। এইটোত দাদাই পৃথিৱীৰ পৰা আঁতৰি অহাৰ পাছত আমাৰ অসমত কি কি হৈছিল, গোটেই অসমখন আৰু গৰিমা বৈ যে আধৰুৱা হৈ পৰিল, সেই সকলোবোৰ এই যন্ত্ৰটোৰে দাদাই নিজেই চাব পাৰিব। এইটো এতিয়া দাদাৰ বাবে ইয়াতে থৈ দিওঁ, দাদা আহিলে চাব পাৰিব। দাদা আহিলে দাদাই এতিয়া ডিভাইচটোত কি কি চাই সেই সকলোবোৰ আপোনালোকক দেখাই আছো, বলক। ছিংগাপুৰৰ যি এটা দল আছিলে আছাম এছ'চিয়েশ্যনৰ, তেওঁলোকৰ লগতে সাগৰৰ তীৰলৈ গৈছিলে। সাগৰৰ তীৰত যোৱাৰ সময়ত হঠাৎ জুবিন গাৰ্গ নাৱৰ পৰা সাগৰত পৰি যায়। প্ৰায় আধা ঘণ্টাৰ পৰা ভিডিঅ'বোৰ চাই দাদা খুব আৱেগিক হৈ পৰিল, মোৰো মনটো খুব বেয়া লাগিছে। গতিকে আজিৰ ভ্লগটো ইয়াতে শেষ কৰিছোঁ, আৰু নেক্সট পাৰ্টটো চাবৰ বাবে মোক ফ'ল' কৰি ল'ব।